নিফটি আজি মাৰ্কেট এনালাইচিছ কৰোঁ আহক। আজি ৰাতিপুৱা কি কয় ডাটাই। এতিয়া যদি আমি চাওঁ অপেন ইণ্টাৰেষ্ট হিচাপত মাৰ্কেট আজি ডাউন, কাৰণ হ'লচেলাৰ বাঢ়ি গৈ আছে আৰু OICN যিটো অপেন ইণ্টাৰেষ্টটো বহুত হ'লচেলাৰ বাঢ়ি গৈছে। আমি এতিয়া কোনটোত কিমান বাঢ়িছে এইটো চাই লওঁ। 24,000 এইটো 25,000ত হ'লচেলাৰ বাঢ়িছে, পুট চেলাৰ কমিছে। তাৰ মানে 25,000টো ডাঙৰ এটা ৰেজিষ্টেঞ্চ হৈ গ'ল। ইফালে যদি মাৰ্কেট প্ৰায় 800ৰ ওচৰত আছে, 700 চামথিং হ'লচেলাৰ বেছি আছে, গতিকে 24,800টো ক্ৰছ কৰিলেহে মাৰ্কেট কিছু আপ ল'ব। আল্টিমেটলি ইয়াত এটা ৰেজিষ্টেঞ্চ আছে, গতিকে 24,800টো আমি এটা ফাৰ্ষ্ট ৰেজিষ্টেঞ্চ হিচাপে ল'ম। আৰু বাকী তললৈ যদি চাওঁ, আমি এতিয়া যদি ডাটা চাওঁ, ডাটাই কি কয় চাওঁ। 1 আৱাৰ কেণ্ডেলত চাম। এইটো চাওক 25,000ত 1,31 লাখ হ'লচেলাৰ আহি গ'ল। গতিকে এইটো আমি যদি অনলি 5 জুনৰ কাৰণে চাওঁ, এতিয়াও 75 লাখ আছে, পুট চেলাৰ মাত্ৰ 20 লাখ। গতিকে 25,000 আৰু ইফালে 24,800 এই দুটা হৈছে ডাঙৰ ৰেজিষ্টেঞ্চ। আৰু তলত প্ৰথম ছাপৰ্টটো আছে, এইটো ইমান ডাঙৰ ছাপৰ্ট নহয়, 24,700। তাৰপিছত 24,500, কিন্তু 24,400ত এটা ডাঙৰ ছাপৰ্ট আছে। মেজৰ ছাপৰ্ট আছে 24,000ত, কাৰণ ইয়াত 56 লাখ পুট চেলাৰ, মাত্ৰ 2.23 লাখ হৈছে হ'লচেলাৰ। গতিকে মাৰ্কেটে ডাটা হিচাপত আজি প্ৰথমে ডাউন ট্ৰেণ্ডে হ'ব লাগে, কাৰণ মাৰ্কেট উঠিবলৈ মাৰ্কেটত বৰ্তমান বায়াৰ নাই। গতিকে মাৰ্কেটটো ৰেঞ্জটো হৈছে 24,800ত প্ৰথম ৰেজিষ্টেঞ্চ, 25,000ত ছেকেণ্ড ৰেজিষ্টেঞ্চ। এই দুটা মেজৰ ৰেজিষ্টেঞ্চ, এইকেইটা ক্ৰছ হ'লেহে মাৰ্কেটে আপ ট্ৰেণ্ড ল'ব। তাৰ আগত মাৰ্কেটে আপ ট্ৰেণ্ড ল'বলৈ কোনো ধৰণৰ বৰ্তমান আমি ডাটা পোৱা নাই। গতিকে আমি এজ এ ডাউন ট্ৰেণ্ড হিচাপেই ল'ম এজ ফৰ ডাটা। তাৰোপৰি আমি আৰু এটা বস্তু চাই ল'ব পাৰোঁ। চাওক, FI ফিউচাৰ এতিয়া বিয়াৰিছ হৈ আছে, ইভেন বিয়াৰিছ। গতিকে আমি মাৰ্কেট যেতিয়ালৈকে 24,800 আৰু 25,000 মেজৰ ৰেজিষ্টেঞ্চ যেতিয়ালৈকে ক্ৰছ নকৰে, আমি কেতিয়াও আপ ট্ৰেণ্ড নলওঁ। গতিকে আমি বিয়াৰিছ হিচাপেই ল'ম। এতিয়া এইখিনি হৈছে আজিৰ ডাটা।